বিহুৱে হোক বা ঈদেই হোক আমি কিন্তু পিঠা পনা কেক বিভিন্ন ধৰণৰ মিঠাই বনাওঁ নহয় জানো। আজি পিছে মই আপোনালোকক এটা খুব ধুনীয়া মিঠাই দেখুৱাম, যিটো আপোনালোকে বিহুত পিঠা পনাৰ লগতে এই যদি মিঠাইবিধ দিয়ে আলহীক খুব স্পেচিয়েল ফিল হ'ব। আহকচোন নহ'লে কেনেকৈ বনাইছোঁ তাকে শ্বেয়াৰ কৰোঁ। আসসালামু আলাইকুম, নমস্কাৰ সকলোকে। মই জিনাই অন্য এটি ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এয়া এখন পেনত আধা কাপ চেনি আৰু আধা কাপ পানী দিলোঁ। তাইৰ লগতে আকৌ মই কেশৰ কেইটামান দি দিছোঁ, যিহেতু চেনি চিৰাৰ কালাৰটো অকণমান চেঞ্জ হৈ যাব। আৰু আপোনালোকে যদি ইয়াত মিঠাইটোৰ কালাৰটো চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে ফুড কালাৰো দিব পাৰে দেই। চেনি চিৰাটো কিন্তু বহুত বেছি ডাঠ নকৰিম, চেনিখিনি গলি অহালৈকে মই ৰাখি থৈছোঁ, কাৰণ চেনিৰ বহুত বেছি টাৰ হ'ব নালাগে, আমাৰ চেনি চিৰাটো হ'লেই হ'ল। এতিয়া মই এটা বল ল'লোঁ আৰু তাতে আমুল ফ্ৰেছ ক্ৰীম মই 4 চামুচ ল'লোঁ, লগতে পাউডাৰ মিল্কো লৈছোঁ 4 চামুচ, এয়া দেখিছে নহয়। তাৰপিছত মই ড্ৰাই ফ্ৰুটছ কাটি ৰাখিছিলোঁ। এতিয়া মই আলমণ্ড দি দিছোঁ, ইয়াতে 3-4 চামুচমান দি দিব। আপোনালোকে যিমানখিনি মিঠাই বনায় তাৰ পৰিমাণতে দিব। তাৰপিছত দিছোঁ পিস্তা, আৰু এনেধৰণে মই এটা ষ্টাফিং ৰেডি কৰিম। আৰু লগতে এইফালে কাজুও দি দিছোঁ, আৰু যদি আপোনালোকৰ ওচৰত নাৰিকলৰ গুড়ি থাকে নাৰিকলৰ গুড়িও দিব পাৰে। মোৰ ওচৰত যি আছিলে ড্ৰাই ফ্ৰুটছ মই সেইখিনিকে ব্যৱহাৰ কৰিলোঁ, আৰু এই 3টা ড্ৰাই ফ্ৰুটছে মই বহুত বেছি ভাল পাওঁ। এতিয়া মই ক্ৰীমখিনি ভাল ধৰণে মিশ্ৰণ এটা বনাই ল'ম। এয়া দেখিছে নহয়, বহুত বেছি পাতলা মিশ্ৰণ নকৰিব, মই যি ধৰণে কৰিছোঁ তেনেধৰণে বনাব। এতিয়া মিশ্ৰণখিনি মই ছাইডতে ৰাখি থ'ম, আৰু লগতে মই ল'ম এতিয়া ব্ৰেড। মই আজি বনাম মিঠাই 4 পিচ, মানে 4টা মিঠাই বনাম, যিহেতু আমাৰ ঘৰত মানুহ কম, 4টাই বনাইছোঁ প্ৰথমতে। এয়া মই এপিচ ব্ৰেড ল'লোঁ, আৰু আপোনালোকে গিলাচ বা বাতিৰ সহায়ত এনেকৈ গোল ৰাউণ্ড শ্বেপত কাটি ল'ব পাৰে। মানে মোৰ ব্ৰেডৰ পিচটো আজি অকণমান সৰু আছিলে কাৰণে মই সৰু বাতি এটাৰ শ্বেপতে কাটিলোঁ, আৰু দেখিবলৈ এনেধৰণে হ'লে মানে বহুত বেছি ধুনীয়া হয়। মোক এটা মিঠাই বনাবলৈ 2 পিচ ব্ৰেড লাগিব, সেইটো কাৰণে মই এয়া ধুনীয়াকৈ কাটি ল'লোঁ। তাৰপিছত এতিয়া মই যিখিনি ক্ৰীমৰ মিশ্ৰণ বনাই ৰাখিছিলোঁ এপিচ ব্ৰেডৰ ওপৰত এনেকৈ মই এপ্লাই কৰি দিম, আৰু মানে ইয়াত যিমান পাৰে বেছিকৈ দিব। আৰু এই এই যিটো মিশ্ৰণ হয়, এই ক্ৰীমৰ মিশ্ৰণটো খাবলৈ কিন্তু বহুত বেছি ভাল লাগে, আৰু এই মিঠাইবিধ মানে চমচমতকৈও টেষ্টি লাগে। মানে চমচম যে আমি হোটেলৰ পৰা কিনিবলৈ পোৱা যায়, বহুত বেছি সোৱাদ লাগে। এতিয়া মই আৰু এপিচ ব্ৰেড লৈ পেলাই এয়া জাপ এটা দি দিম, আৰু মই এনেধৰণে মানে 4টা মিঠাই বনাইছোঁ, আৰু এটা মিঠাই বনাবলৈ 2 পিচ ব্ৰেডৰ প্ৰয়োজন হয় আমাক। সেই গতিকে আপোনালোকে সেই যিটো ষ্টাফিং বনাইছোঁ সেইটো কিন্তু সেই মিঠাইৰ আন্দাজমতে বনাব। এতিয়া চেনি চিৰাত মই মিঠাইটো ডুবুৱালোঁ আৰু উঠালোঁ, চাৰিওফালে চেনি চিৰাটো লগাই উঠালোঁ, ডুবুৱাই পেলাই ৰাখি নথ'ব। তাৰপিছত মই এখন প্লেটত শুকান পাউডাৰ মিল্ক ৰাখি থৈছিলোঁ, পাউডাৰ মিল্কৰ সলনি আপোনালোকে নাৰিকলৰ গুড়িও দিব পাৰে। মই এনেধৰণে গোটেই মিঠাইটোত পাউডাৰ মিল্ক লগাই পেলাই এয়া ড্ৰাই কৰি দিছোঁ অকণমান। তাৰপিছত এনেধৰণে 4টা মিঠাই মই বনাই ৰেডি কৰিলোঁ, আৰু এতিয়া মই ইয়াতে ডেক'ৰেট কৰিম ড্ৰাই ফ্ৰুটছৰ সহায়ত। লগতে মই কালাৰিং টুটি ফুটি লৈছোঁ, টুটি ফুটিটো দিলে দেখিবলৈ বহুত বেছি ধুনীয়া লাগে আৰু খাবলৈও ভাল লাগে বাৰু। মই এয়া পিস্তা কাজু এলমণ্ড দি পেলাই অকণমান সজাই দিলোঁ, লগতে মই শেষত একেবাৰে টুটি ফুটি দি পেলাই সজাই দিম। আৰু মিঠাইবিধ দেখিবলৈ কিন্তু ইমান বেছি ধুনীয়া লাগিছে, আৰু খাবলৈও কিন্তু সঁচাকৈ ইমান বেছি সোৱাদ হৈছিলে। মোৰ মানুহজনেতো মিঠাই এনেও ভাল পায়, লগতে এই মিঠাইটো খাই আৰু বেছি ভাল পাইছে। গতিকে আপোনালোকক মই গেৰাণ্টি দি ক'ব পাৰিম যে মিঠাইবিধ বহুত বেছি সোৱাদ হয়। গতিকে আপোনালোকে বিহু হওক বা ঈদেই হওক বা পূজাই হওক, আপোনালোকে এই মিঠাইবিধ এবাৰ বনাব, আৰু মোক কমেণ্ট কৰি জনাব মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে। যদি ভাল লাগিলে তেতিয়া কিন্তু মোৰ পেজটো ফ'ল' কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে বহুতেই মোক সুধি থাকে মোৰ ঘৰ ক'ত। মোৰ ঘৰ শিৱসাগৰ ডিমত। আজিৰ ভিডিঅ'টো ইমানেই।